हेलो एवरीवन आमी जयपुरर পৰা আহি গলো এতিয়া বৃন্দাবনতো বহুত ধুনিয়া ধুনিয়া মন্দিৰ আছে। এইটো এটা হৈছে স্কন মন্দিৰ। মান ধুনিয়া মন্দিৰটো ৰাতিপুৱা মন্দিৰ দৰ্শন কৰিব পাৰিলে আৰু কি লাগে। ইয়াতে বেছি ৰাধা কৃষ্ণৰে মূৰ্তি আছে, মানে বৃন্দাবনত অকল ৰাধা কৃষ্ণৰে পূজা বেছি হয়। গতিকে সকলো ঠাইত ৰাধা কৃষ্ণৰে মূৰ্তি দেখিব ইয়াত। কিন্তু মন্দিৰবোৰত ইমান ভিৰ থাকে। আমি মৰ্নিং আহিছো তথাপি ইমান মানুহ। ৰাধা কৃষ্ণযোৰ দেখিছেনে? ইমান ধুনীয়া ধুনীয়া মানে ৰাধা কৃষ্ণ আছে, ক'বলগীয়া আৰু মন মোহিত হৈ যায় দেখিলে। এইবাৰ আহি গলো নন মহল, য'ত কৃষ্ণই ডাঙৰ দীঘল হৈছে। এইবাৰ তাত সোমালো। ভিতৰত কিন্তু ভিডিঅ' কৰিব নিদিয়ে, মই বাহিৰতে কৰিলো অলপমান। ইয়াতে কৃষ্ণ ডাঙৰ দীঘল হৈছে, মানে সিহঁতে কোৱা মতে আৰু। বাকী আমিতো সকলো বিশ্বাস কৰিবই লাগিব। নেক্সট টাইম আহি গলো আমি কৃষ্ণ য'ত জন্ম হৈছে তাত, কিন্তু সেইটো মন্দিৰৰ ভিতৰতো আমাক ভিডিঅ' কৰিব নিদিয়ে। একদম লাষ্টত আহি গলো আমি প্ৰেম মন্দিৰৰ কথা নোৱাৰো কি ক'ম। ইমান মানুহ, মানে ভৰি দিব ঠাই নাই। মানুহৰ ইমানেই ভিৰ দেখিছেনে? মই ভিডিঅ'টো কিবাকৈ কৰিছোঁ অলপমান। এইফালে বাচ্চাও দিগদাৰ কৰি আছে, যিহেতু বহুত বেছি কৰিব পৰা নাই। তথাপি অলপ দেখুৱাইছোঁ। কাৰোবাৰ যদি যাবলৈ মন আছে যাব পাৰে, বহুতেই ধুনীয়া লাগিছে আৰু মন্দিৰবিলাক ইমান ধুনীয়া। এইটো প্ৰেম মন্দিৰ। এইটো মন্দিৰ বনাওঁতে 1 কোটি টকা লাগিছে, মানে সিহঁতে কৈছে আৰু আমি শুনিছোঁ। লাইটিং পুৰা, গোটেই মন্দিৰটোতে লাইটিং। যিহেতু আমি দেৰিকৈ গৈছোঁ, মানে গৈ পাইছোঁ 7:30। ৰাতি পুৰা লাইটিঙৰ ব্যৱস্থা আছে। গধূলি 5টা মানৰ পৰা ব্যৱস্থা আছে, কিন্তু 8:30 মন্দিৰটো বন্ধ কৰি দিয়ে। আৰু অলপমান ভালকৈ থাকিব লাগিব, মানে চোৰৰ সংঘাত বহুত আছে। পাৰ্চ, মোবাইল আৰু সোণৰ বস্তুবিলাক ভালকৈ ৰাখিব লাগিব। পাৰিলে সোণৰ বস্তুবিলাক পিন্ধিবই নালাগে। মইতো খুলি থৈছোঁ। দেখিছেনে? বৃন্দাবনৰ গোটেইখিনি বস্তুৱেই ইয়াতে আছে। কৃষ্ণৰ সকলো ৰাসলীলা ইয়াতে সকলো, মানে আমেজ ল'ব পাৰিব আপোনালোকে। কি ক'ম আৰু, যিসকলে যোৱা নাই তেওঁলোকে যাব পাৰে। মানুহৰ ভিৰ কিমান যে মানুহ আছে। সকলোৱে নাচি বাগি এনজয় কৰি আছে। আমাৰ বাচ্চা লওঁতে দিন গৈছে। এতিয়া যাম আমি ভিতৰলৈ। এয়া গোপিনীসকল নাচি আছে। চেণ্ডেল থৈ আহিলোঁ। এতিয়া ভিতৰত প্ৰৱেশ কৰিম আমি। ইমান ৰাতিলৈকে ইমান মানুহ থাকে। মানুহ দেখি এনেকুৱা লাগিছে যেন ৰাসে চলি আছে, নাইবা দুৰ্গা পূজা। প্ৰেম মন্দিৰ। বৰ্তমানতো প্ৰেম মন্দিৰটো গোটেই মানুহে জানেই, গতিকে মই অলপ ভিডিঅ' কৰি দেখুৱালোঁ। বহুত কৰিব পৰা নাই বাৰু। দেখিছেনে ভিতৰটো? মই ৰাধা কৃষ্ণযোৰ দেখুৱাই আছোঁ কেনেকুৱা। ইয়াৰে ৰাধা কৃষ্ণটো চাবলগীয়া। ৰাধা কৃষ্ণ ইমান ধুনীয়া লাগিছে। আমাৰ অসমৰ মানুহ বহুত গৈছে, লগো পাইছোঁ আমি। ভগৱানৰ প্ৰতি শ্ৰদ্ধা থাকিলে মনটো ভালো লাগে। দেখিছেনে মানুহৰ ভিৰ? আমাৰ হাতত সময় বহুতে কম আছে, মানে আৰু ফুৰিব লগা ঠাই আছেই। গতিকে সকলোতে অলপ দৰ্শন কৰিছোঁ। ভগৱানৰ আশীৰ্বাদ ল'বলৈ মন্দিৰলৈ আহিছোঁ, যাতে ভগৱানে আমাক ভালে ৰাখে। দেখিছেনে মানুহৰ ভিৰ? ভৰি দিব ঠাই নাই, ইমান মানুহ হৈছে। ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি। তাত সোধোতে কৈছে এইখিনি বোলে
কমেই, ইয়াতকৈ বোলে মানুহ আৰু বেছি হয়। ভাবকচোন যদি বেছি মানুহ হয় কেনেকুৱা হ'ব। এই গৰমত একদম অৱস্থাই নাই আমাৰ। গৰমত মানুহবিলাকৰ একদম অৱস্থা নাই। ওপৰত যাব লগা আছিল, কিন্তু আমি ওপৰত নগ'লোঁ, কাৰণ এনেকৈ ভিৰত যাব নোৱাৰি, যিহেতু বাচ্ছা আছে। আমি এতিয়া ঘৰলৈ আহিলোঁ আজিলৈ।